হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি মই এটা পাৰ্চেল আনবক্সিং কৰিছোঁ, যিটো পাৰ্চেল মই বহুত দিনৰ আগতে ভাবি থৈছিলোঁ অৰ্ডাৰ কৰিম বুলি। অৱশেষত আজি মই ৰিচিভ কৰিলোঁ পাৰ্চেলটো। সেয়েহে মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। মই দিছিলোঁ এনেকুৱা চেল্ফ। আমি যিহেতু ভাড়া ঘৰত থাকোঁ, সেইটো কাৰণে মই এনেকুৱা চেল্ফ বিচাৰি আছিলোঁ যিটো চেল্ফ ৱালত ড্ৰিলিং নকৰিলেও হৈ যায়। ইয়াত আহিছে 4টা চেল্ফ আৰু 2টা টাৱেল হেংগাৰ। এনেকুৱা হুক দিছে 8টা। এই হুককেইটাৰ সহায়ত এনেকৈ লগাব পাৰি। এইটোক হুক বুলি কয় নে টেপ বুলি কয় ভালকৈ মই গম নাপাওঁ, কিন্তু মই হুক বুলি কৈছোঁ। ইয়াত হুকো লাগি আছে। টেপকেইটা লগাওঁতে অলপ প্ৰেছ কৰি দিব লাগে, তেতিয়া এয়াৰটো ওলাই যায়। আৰু এনেকৈ ভালকৈ জোখমতে আমি লগাই লৈছোঁ বাথৰুমত। এটা লগাইছোঁ কিটচেনত। ইয়াত ভৰাই থৈছোঁ মই চামুচ, কটাৰী, লাইটাৰ আৰু সৰু সুৰা কিছুমান বস্তু। এই চেল্ফকেইটা বেছি দামৰো নহয়, আপোনালোকেও ল'ব পাৰে। আৰু মই লগাই আছোঁ বাথৰুমত 2টা। ইয়াত যে দেখিছে বস্তুখিনি, এইখিনি মোৰ বস্তু নহয়, এইখিনি হাজবেণ্ডৰ বস্তু হয় দেই। মই একো বস্তু ইউজ নকৰোঁ। আৰু ইয়াত থৈছোঁ টুথপেষ্ট আৰু ব্ৰাছ। আৰু এটা লগাইছোঁ মই গডৰেজটোত। দেখিছেনে, ইয়াতো ইমান ধুনীয়াকৈ লাগি গৈছে। ভাড়া ঘৰত থকা মানুহবোৰে এনেকুৱা বস্তু কিনক, যিটো বস্তু ৰুম শ্বিফটিং কৰিলেও একো প্ৰব্লেম নহয়।